ব্ৰঞ্চটা আজি কি বনাবা? আজি চিকেন বনাম তোমাৰ। তো নমস্কাৰ বন্ধুসকল, মই আৰু এটা ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। তো আজি ব্ৰইলাৰ বনাম। ব্ৰইলাৰ পূৰা ৰেডি, 1 কেজি মাংস লৈ আহিছোঁ মই পূৰা ফ্ৰেছ। অফিচৰ পৰা অৰ্ডাৰ লৈ আহিলোঁ পূৰা ডাঙৰ ডাঙৰ পিচ কৰি। তো আজি বনাম পূৰা হাৰিয়ালি যিহেতু এতিয়া ঠাণ্ডা দিন, বেহাৰ ফুলিছে য'ত ত'ত অসমত থাকোঁ, গছ গছনি বেছি, সেইকাৰণে আজি সেউজীয়া চিকেন বনাম। তাৰ কাৰণে মই লৈছোঁ, আহা ওচৰত দেখাই দিয়া। তাৰ কাৰণে মই লৈছোঁ পালেং শাক, এইফালে ধনিয়া, আদা নহৰু আৰু জলকীয়া, এইখিনি মিক্সিত পেষ্ট কৰি ল'ম। তাৰপিছত মই চিকেনটো মেৰিনেট কৰিম। তো আগতে পেষ্ট কৰি ল'ম, তাৰপিছত দেখাই আছোঁ আপোনাক কেনেকৈ মেৰিনেট কৰে। তো এতিয়া মোৰ পেষ্টটো হৈ গ'ল ৰেডি, পূৰা গ্ৰীণ চাব পূৰা গ্ৰীণ। এইখন মই কি কৰিব লৈছোঁ, থৈ দিয়া মই জাগা কম। তো ইয়াতে চিকেনখিনি লৈ ল'ম। এইখিনি চিকেন, এইটো নধৰাই হৈ যাব, এক কেজি চিকেনটো লৈছোঁ। ইয়াতে মই এইখিনি দি আছোঁ। ইয়াতে পূৰা ধনিয়া পাত দিছোঁৱে ন, তো মানে পেকেট মছলা ধনিয়া ইউজ নকৰোঁ, আৰু গোটা গৰম মছলা দিম যিহেতু, এইটো অলপ পিছত মুচি কেনে দিব লাগিব ভালকৈ। তো এইখিনি হৈ গ'ল। ইয়াতে মই চিকেন মছলা দিম এতিয়া। অলপমান চিকেন মছলা দিছোঁ, কাটি খোৱা পেকেট আছে লগতে, জিৰা অলপমান দিম। সৰু সৰু পেকেট এনেকৈ লৈ আহোঁ, 5 টকীয়া পেকেট। নেমু অলপ, নিমখটো নিদিওঁ এতিয়াই, নিমখটো দিলে পূৰা সেই হ'ব। অলপমান দৈ দিম ইয়াতে, দহি পুৰবী গাখীৰ, পুৰবী দৈ। ইয়াৰ ক'ত দৈ পাম আৰু, দোকানৰ পৰাই অনা যায়। তো অলপমান দৈ। এতিয়া এইখিনি হৈ গ'ল। এতিয়া মই গোটেইখিনি বস্তু মেৰিনেট কৰিম ধুনীয়াকৈ। গ্ৰীণ চিকেন, হাৰিয়ালি চিকেন, চব গ্ৰীণ হ'ব। তো আলুটো আমি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। তো চোৱা তোমালোকে, আলুখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া মই আলুখিনি নমাই থওঁ, যিহেতু বাকীখিনি চিকেনত দিলে সিজিয়ে যাব। এইফালে আমাৰ চিকেনটো অলমষ্ট হাফ এন আৱাৰ হৈ গ'ল। তো মই গোটেইখিনি নমাই থৈ দিছোঁ। তো এতিয়া আমি ইয়াতে দিম গোটা গৰম মছলা। তো দালচেনি, এইটো বা কি দিছে নাজানো, দুই তিনিটা ইলাচি, এইটো ডাঙৰ ইলাচি, তাৰপিছত দিছোঁ অলপমান লং আৰু কালি মিৰ্চ। তাৰপিছত ইয়াতে আমি এতিয়া ধুনীয়াকৈ পিঁয়াজ ফ্ৰাই কৰি ল'ম। কাটি থোৱা পিঁয়াজখিনি ধুনীয়াকৈ ব্ৰাউন হোৱালৈ ফ্ৰাই কৰিম। স্লাইচ কৰি থোৱা পিঁয়াজখিনি মই এতিয়া ইয়াতে দি দিম। তো এইখিনি পূৰা ব্ৰাউন হোৱালৈ ফ্ৰাই কৰিম। তাৰপিছত যেতিয়া ব্ৰাউন হৈ যাব, তাৰপিছত মেৰিনেট কৰি ৰখা চিকেনখিনি ইয়াতে দি দিম। তো এইটো 5 মিনিটমান ফ্ৰাই কৰিব লাগিব। এইটো এতিয়া হাই ফ্লেমত, এতিয়া ব্ৰাউন হৈ যাব ধুনীয়াকৈ। তাৰপিছত দি দিম আৰু চিকেনটো নেকি। প্ৰথম তোমালোকক মই কেনেকৈ বনাওঁ গোটেইখিনি, আৰু বেলেগ কি কি ৰেচিপি লাগে ক'লে হ'ল। খালি যিবোৰ ৰেচিপি লাগে মই তাকে বনাই দিম, যি চাবলৈ মন। খালি মই খোৱা বস্তুখিনি হ'লে ভাল হ'ব। যোনখিনি বস্তু মই নিজে খাওঁ সেইখিনি বস্তু দেখাম। মাটন মই ইমান এটা নাখাওঁ, সেইকাৰণে মাটনৰ ভিডিঅ' বহুত কম আহে। ঠাণ্ডা দিন হাঁহৰ ভিডিঅ' পাবা তোমালোকে। হাঁহ খালোঁ বাৰু, দুদিন খাবই আহা, কিন্তু এনেকুৱা ভিডিঅ' বনোৱা হোৱা নাই। তো এইবাৰ হাঁহ আনিলে ভিডিঅ' দেখাম বাৰু। তো বেলেগ কিবা লাগিলে ৰেচিপি ক'লে হ'ল, দেখাম। এইখিনি মই ফ্ৰাই কৰি লওঁ পূৰা ব্ৰাউন হোৱালৈকে। তো আমাৰ পিঁয়াজটো ধুনীয়াকৈ পূৰা ব্ৰাউন হৈ গৈছে। চাওক, কালাৰ দেখিলেই হ'ব, কালাৰটো চেঞ্জ হৈ গ'ল। এতিয়া আমি মেৰিনেট কৰি ৰখা চিকেনখিনি দি দিম ইয়াতে।
হাতৰে লেগ পিচ কৰি দিছোঁ তো আমাৰ আগতে পিঁয়াজৰ কালাৰটো দি কিনে পূৰা ব্ৰাউন হৈ যাব ইয়াতে এতিয়া মই নিমখটো দি দিওঁ কাৰণ মেৰিনেট কৰোঁতে আমি নিমখ দিয়া নাছিলোঁ তো নিমখটো অলপ সোৱাদ অনুসাৰে দিলে হ'ল আৰু আপোনালোকে যিমান খায় তো অলপমান হালধি দিওঁ ডাইৰেক্ট আমাৰ লগত তো ইয়াত এতিয়া ভাজি থাকিম আৰু ধুনীয়াকৈ লগাই লগাই তো ধুনীয়াকৈ এইটো ফ্ৰাই হৈছে ঢাকনখন দিয়া নাই হাই ফ্লেমত ফ্ৰাই কৰিছোঁ যোনখিনি পানী আছিল পানীখিনি ওলাই গ'ল পূৰা তেল উঠিছে এতিয়া ধুনীয়াকৈ এতিয়া মই ভাজি ৰখা আলুখিনি দি দিম এইটো নতুন আলু হয় তো ইয়াক সিজিবলৈ চাগে অলপ টাইম লাগিব নতুন আলু পৰিমাণ নিসিজে সেইকাৰণে আলুখিনি দি কেনে অলপ টাইম ফ্ৰাই কৰোঁ আকৌ তাৰপিছত অলপ পানী এড কৰি তো অলপ টাইম ফ্ৰাই কৰিলোঁ এতিয়া মই ইয়াতে পানী দিম পানী মানে মেৰিনেট কৰি ৰখা সেইখিনি মছলাখিনি আছিল ন তাতে এতিয়া পানী আছিল সেইখিনি ধুই গৈছোঁ অলপ তো পানীখিনি এড কৰিম পানীটো ইমানো নিদিওঁ চাই লওঁ অলপ বেছিতে হোৱাকৈ এইখিনি পানী হৈ যাব অলপমান দিব লাগিব আৰু এইখিনি পানী হৈ যাব এতিয়া ইয়াক মই ঢাকন দি 5 মিনিটমান পূৰা ভালকৈ বইল কৰিম তাৰপিছত আমাৰ চিকেন ৰেডি হাৰিয়ালি সেউজীয়া চিকেন ৰেডি হৈ যাব তাৰপিছত আমাৰ তাহলে কালাৰটো সেউজীয়া নহ'লে বেলেগ হ'ল ফ্ৰাই কৰিলোঁ কাৰণে সেউজীয়াই আছে বাৰু সেনেকৈ বেছি সেউজীয়া নাই আৰু অলপ কমি গ'ল সেউজীয়াটো ফ্ৰেড হৈ গ'ল তো এতিয়া মই ধুনীয়াকৈ ঢাকন দি কেনে 5 মিনিট উতলাই দিম তো পূৰা উতলি আছে আমাৰ চিকেন অলৰেডি হৈ গৈছে কাৰণ এই চাওক আপুনি পূৰা তেলটো উঠি আহিছে তো চিকেনটো হৈ গ'ল এতিয়া নমাই থওঁ নমাই কেনে ডাইৰেক্ট আপোনালোকক টেবুলত লগ পাই আছোঁ আলু চালু নতুন আলু পূৰা সিজাই দিছোঁ ধুনীয়াকৈ সিজি গ'ল মজা আল্টিমেট বঢ়িয়া হৈছে চববিলাক গৃহ চালাড মানে এটা দৈ আছে আৰু জলকীয়াৰ গুড়ি আছে বাকী একো নাই অলপমান নিমখ আছে বাছ আৰু বেলেগ একো নাই চিকেনটো ক'বই নালাগে এনেকুৱা ধুনীয়া লাগি আছে খাই চিকেনটো তো মই ফটাফট খাই ল'ম আপোনালোকৰ লগ পাম নেক্সট ৰেচিপিৰ লগত যদি ক'ৰবাত ফুৰিব দিওঁ নেক্সট ভিডিঅ'ৰ লগত আৰু কিবা বেলেগ ৰেচিপি ভিডিঅ' লাগিলে মোক কমেণ্ট কৰি জনাব তো আজিলৈ ৰাখিছোঁ বাই বাই